পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত অব্যাহত আছে অন্তকণ্ডল। এবাৰ হাইলাকান্দিৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰচণ্ড মাৰপিটৰ ঘটনা। একাংশ কংগ্ৰেছ কৰ্মীৰ মাজতে লাগিছে মাৰপিট আৰু পঞ্চায়ত নিৰ্বাচনৰ টিকটক কেন্দ্ৰ কৰি এই মাৰপিটৰ সূত্ৰপাত হ'ল। একাংশ টিকট বঞ্চিতই ক্ষোভ প্ৰকাশ কৰিলে আৰু এই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল, মাৰপিটলৈ পৰিণত হ'ল সমগ্ৰ ঘটনা। আৰু এই মাৰপিটৰ ঘটনাত হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি শামছুদ্দিন বৰলস্কৰ গুৰুতৰভাৱে আহত হৈছে। আৰু ঘটনাস্থলীত ইমানে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল যে সেই কাৰ্যালয়টোৰ সকলো আচবাব ভাঙি লণ্ডভণ্ড কৰি দিয়া হ'ল আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে তাত আৰক্ষী উপস্থিত হয়, CRPF বাহিনী উপস্থিত হৈছে আৰু কিছু সংখ্যক লোকক তাৰ পৰা আঁতৰাই পঠাইছে। এয়া হৈছে বৰ্তমান পঞ্চায়ত নিৰ্বাচনৰ আগে আগে কংগ্ৰেছৰ অৱস্থা। কিছুদিন পূৰ্বে আমি ঢিঙত দেখিছিলোঁ, ঢিঙৰ ব্লক কংগ্ৰেছৰ যি কাৰ্যালয় আছে তাতো এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল শিৱামণি বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থকৰ মাজত। ঠিক একেদৰে আজি হাইলাকান্দি জিলা কংগ্ৰেছৰ যি কাৰ্যালয় আছে তাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এই মাৰপিটত আহত হৈছে হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি শামছুদ্দিন বৰলস্কৰ।